এতিয়া বৰ্তমান খনিকৰ আছোঁ। খনিকৰৰ পৰা মই হাতে খেতি গৈ আছিলোঁ, ৰাস্তাত দেখিলোঁ ইয়াত পলু বিক্ৰী কৰি আছিলে দাদা এজনে চব, আৰু ইয়াত 80 পিছত 250 পিছকৈ বিক্ৰী কৰি আছে। ভিডিঅ'টো মই এইকাৰণে বনালোঁ, দাদা মানে ইয়াত সদায় বিক্ৰী কৰে, ৰেগুলাৰ থাকে, দেউতা বহে ইয়াতে। যিকোনো পাৰ্টি চাৰ্টি হ'লে মানে ধৰক আপোনাৰ যেতিয়াই প্ৰয়োজন লাগে এই পোৱা যাব, কাৰণ এইটো বস্তু সদায় পোৱা নাযায়। আৰু ময়ো সেইকাৰণে ৰখিলোঁ, মই বহুত ভাল পাওঁ খাবৰ কাৰণে। দাদা নামটো কি আছিলে? ডেভিড হাজৰিকা। আপুনি সদায় বহে ন? হয়। মই ভিডিঅ'টো এইকাৰণে বনালোঁ যে এইটো বস্তু সদায় পোৱা নাযায়, বিশেষকৈ বহুতে বিচাৰি থাকে ক'ত পাম, গতিকে এইখিনি ঠাইত দাদা সদায় বহে। দাদাৰ নাম্বাৰো আছে, দাদা নাম্বাৰটো কিমান আছিলে আপোনাৰ? 9365456140। এইটো নাম্বাৰ হয় তেখেতৰ, এইটো নাম্বাৰ কণ্টেক্ট কৰিলে দাদা ল'ব পাৰিব। নহওক ভাল লাগিলে আপোনাক লগ পাই। আৰু এইবিলাক আপুনি আনিছে ক'ৰ পৰা? এইখিনি আমাৰ লোকেল এই লেঙেৰী অঞ্চলৰ পৰা অনা হৈছে আৰু অল আছামৰ পৰা কালেকশ্যন কৰা হয়। তেখেতে মানে পূৰা অসমৰ পৰা কালেকশ্যন কৰি পেলাই ইয়াত বিক্ৰী কৰে। সুবিধা হ'ব সকলোৰে ৰাইজৰ কাৰণে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু ভালকৈ লাইক কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।